Hello everyone, কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনালো আৰু আজি হৈছে 2 এপ্ৰিল আৰু 2 এপ্ৰিলত মোৰ বেটা হৈছিল কাৰণে আজি মই ব্লগটো বনাবৰ কাৰণে আপোনালোকৰ লৈ আৰু বনাবলৈ অকনো ইচ্ছা নাছিল যেহেতু আপোনালোকে গম পাইছে মোৰ গাটো একেবাৰে অসুস্থ হৈ আছে তথাপিতো মনে নহয় আপোনালোককো ব্লগ লাগে হেকানে দিবলৈ মন কৰিছো বাৰু মই দিনটো কি কৰো কি নকৰো আপোনালোকক সকলোবোৰ দেখুৱাম ভিডিঅ'টো চাব তাৰ মাজতে আপোনালোকক মই ব্লগ দিবলৈ চেষ্টা কৰিছো বাকিখিনি আপোনালোকে সকলোবোৰ গম পাই থাকে ৰাকিবৰ বাৰ্থডে 4 বছৰ কমপ্লিট হ'ল যদিও 1 বছৰে পাতা হৈছে প্ৰথম যেটো বছৰ আছিল আমি ঘৰৱা পাতিছিলো আৰু বাৰ্থডে পাতিছিলো তাৰ দুটা বছৰত আমি মাজাৰত গৈছো দুবাৰ গটিকে বাৰ্থডে কেক কাটিব পৰা নাই প্ৰতি বছৰতে ৰোজামা পৰে সেই গটিকে মই ইফতাৰী বনাও আৰু প্ৰতি ঘৰ মানুহৰ ঘৰতে মই দিও আৰু মছজিদত ইফতাৰী কৰাও আৰু যিমান দান দক্ষিণা দিব লাগে গুটেখিনি কমপ্লিট কৰি দিও আৰু এবাৰ মোৰ এটা এক্সিডেন্ট হোৱাৰ কাৰণে মই তেনেকে যাব পৰা নাই কৰিব পৰা নাই মা থাকোতে যিখিনি কৰিলো আৰু যিবোৰ দিব লাগে দিছো আৰু আজি মই মাদ্ৰাছাৰ পৰা লৰা দুটা মাতিছো আপোনালোকক ভিডিঅ'ত দেখুৱাম দেখিবলৈ পাব চাই থাকিব ভিডিঅ'টো আজি জন্মদিন গটিকে মই এজোৰ কাপোৰ আনি দিছিলো তাকে পিন্ধাই দিছো আৰু বাপেকে কাম কৰি আছে বাকি বিলাক আপোনালোকে এইটোৰ ব্লগত দেখা পাব আৰু এতিয়া এটো আকিব তোমাৰ আজি কি হয় কা কৈ দিয়াবা হেপি বাৰ্থডে কৈ দিয়া ৰোজা মা যে কৈ দিয়া ৰোজা মা যে আমি জুনাবেজনক মাতিছো আমি জুনাবেজনক মাতিছো দোৱা কৰি দিম বৰ বেমাৰ যে দোৱা কৰিবা আপোনালোকে দোৱা কৰিবা আমাৰ আপোনালোকে কেনেকুৱা লাগিছে কব দেই আমাৰ ৰাখিব মই পোলাও বনাই আছো পোলাওখিনি হৈ যোৱাৰ পিছত আৰু কি কি কৰিলো আপোনালোকক সকলোবোৰ ভিডিঅ' দেখুৱাম মোবাইলটো ধৰি দিয়া মানুহ নাই অলপ প্ৰব্লেম হৈ আছে আৰু দেখাটো ঠিক নাই বনাই থৈছো চকলেট আনি আৰু মই চকলেট কেইটা তাৰ ওচৰৰ পৰা অঁতৰাই আনি পেলাই মনে মনে থৈছো কাৰণ এই চকলেট কেইটা দেখিলে মই এতিয়া জনাবক মই ইফতাৰী কৰিছিলো মই তাৰ পৰা চকলেট কেইটা অঁতৰাই দিছো চকলেট